16 নম্বৰ প্ৰশ্নটো চাওক নতুন শিক্ষা নীতি 2020ৰ লক্ষ্য হ'ল 8 পৰা 13 বছৰৰ সকলো শিশুক দেশ বৰ্ষৰ ভিতৰত গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰা অপচনসমূহ দিয়া আছে চাই লওক নতুন শিক্ষা নীতিয়ে লক্ষ্য এটা লৈছে যে 8 পৰা 13 বছৰৰ সকলো শিশুক গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰিব কিমান বছৰৰ ভিতৰত আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 2030 বৰ্ষৰ ভিতৰত আৰু ইয়াৰ আগৰ ভিডিঅ'টোত আমি 15টা প্ৰশ্ন নতুন শিক্ষা নীতিৰ 15টা প্ৰশ্ন ইতিমধ্যে আলোচনা কৰিছো যদিহে চোৱা নাই ডেসক্ৰিপচনৰ লিংক দিয়া থাকিব আপোনালোকে চাই ল'ব পাৰিব আৰু এই ভিডিঅ'টোত আমি বাকি ইয়াৰ পৰৱৰ্তী বাকি দ্বিতীয় পাৰ্টটো আলোচনা কৰি আছো 17 নম্বৰ প্ৰশ্নটো চাওক 17 নম্বৰ নিম্নলিখিত কোনটো পাঠ্যক্ৰম নতুন শিক্ষা নীতি 2020ত সমাপ্ত কৰা হৈছে অপচনসমূহ চাই লওক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নতুন পাঠ্যক্ৰমত নতুন শিক্ষা নীতিত 2020 অনুসৰি এমফিল ডিগ্ৰীটো সমাপ্ত কৰা হৈছে এমফিল ডিগ্ৰীটো সমাপ্ত কৰা হৈছে 18 নম্বৰ নতুন শিক্ষা নীতি 2020 অনুসৰি পিএইচডি কৰিবলৈ নিম্নলিখিত কোনটোৰ আৱশ্যক 3 years bachelor degree লাগিব নে 5 years bachelor degree নে 2 years bachelor degree নে 4 years bachelor degree আৰু শুদ্ধ উত্তৰটো হৈছে 4 years bachelor degree অপচন 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ পাছৰটো প্ৰশ্ন চাওক প্ৰফেশনাল ফিল্ডত কিমান বছৰ অধ্যয়ন কৰাৰ পিছত ডিপ্লোমা প্ৰদান কৰা হ'ব এবছৰ 2 বছৰ 3 বছৰ নে 4 বছৰ আৰু শুদ্ধ উত্তৰটো হৈছে 2 বছৰ অপচন বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ 20 নম্বৰ প্ৰশ্নটো শিক্ষা শব্দটো কি ভাষাৰ পৰা লোৱা হৈছে এডুকেশ্যন শব্দটো কি ভাষাৰ পৰা লোৱা হৈছে আৰু শুদ্ধ উত্তৰটো হ'ব লেটিন ভাষা 21 নম্বৰ ৰাষ্ট্ৰীয় মূল্যাংকন কেন্দ্ৰ কাৰ বাবে গঠন কৰা হ'ব শিক্ষকৰ বাবে নে শিশুসকলৰ বাবে নে অভিভাৱকৰ বাবে নে সকলোৰে বাবে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি ফৰ চিলড্ৰেনছ শিশুসকলৰ বাবে ৰাষ্ট্ৰীয় মূল্যাংকন কেন্দ্ৰ গঠন কৰা হ'ব নতুন শিক্ষা নীতি অনুসৰি 22 নম্বৰ শিক্ষা মন্ত্ৰালয়ৰ বৰ্তমান মন্ত্ৰী কোন হয় আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি ৰাম নৰেশ পোখৰিয়াল হৈছে শিক্ষা মন্ত্ৰালয়ৰ মন্ত্ৰী 23 নম্বৰ বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্য চৰ্চাৰ ৰূপৰেখা নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক কোনে প্ৰস্তুত কৰিব CBSE NCERT UGC নে ষ্টেট বৰ্ডে প্ৰস্তুত কৰি উলিয়াব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি NCERT এ বিদ্যালয় শিক্ষাৰ বাবে কাৰিকুলাম ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰিব 24 নম্বৰ নতুন শিক্ষা নীতি 2020ত বিদেশী ভাষা শিক্ষণ কোন পৰ্যায়ৰ পৰা আৰম্ভ হ'ব বিদেশী ল্যাঙ্গুৱেজ এটা শিক্ষণ কোন পৰ্যায়ৰ পৰা আৰম্ভ হ'ব প্ৰাইমাৰী লেভেলৰ পৰা নে সেকেন্ডাৰী লেভেলৰ পৰা নে both 1 and 2 আৰু অপচন ডি আছে none of the above আৰু শুদ্ধ উত্তৰটো হৈছে বিদেশী ভাষা শিক্ষণ সেকেন্ডাৰী লেভেলৰ পৰা আৰম্ভ হ'ব 25 নম্বৰ প্ৰশ্ন নতুন শিক্ষা নীতি 2020 অনুসৰি স্নাতক ডিগ্ৰী কিমান বৰ্ষৰ হৈছে আৰু শুদ্ধ উত্তৰটো হৈছে স্নাতক ডিগ্ৰী নতুন শিক্ষা নীতিত 3 to 4 years হৈছে অপচন সি ইয়াৰ শুদ্ধ উত্তৰ 26 নম্বৰ নতুন শিক্ষা নীতি 2020 ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে কাৰ্যকৰী কৰা হৈছে এটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় কোনখন ৰাজ্যত প্ৰথমতে ইমপ্লিমেন্ট কৰিছে নতুন শিক্ষা নীতি 2020 অপচন আছে অসম কৰ্ণাটক উত্তৰাখণ্ড আৰু কেৰালা আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি কৰ্ণাটকৰ প্ৰথমতে কাৰ্যকৰী কৰা হৈছে 27 নম্বৰ শিক্ষা নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত শিক্ষা বিষয়টো কোনটো লিষ্টত আছে ষ্টেট লিষ্টত আছে নে ইউনিয়ন লিষ্টত আছে নে কনকাৰেন্ট লিষ্টত আছে নে নান অফ দ্য এবভ ওপৰৰ কোনোটোতেই নাই
শিক্ষা বিষয়টো কাৰ হয় আৰু শুদ্ধ উত্তৰটো হৈছে এডুকেশ্যন শিক্ষা কনকাৰেণ্ট লিষ্টত আছে মনত ৰাখিব 28 নম্বৰ প্ৰশ্ন উচ্চ শিক্ষাত বৰ্তমান নামাঙ্কৰণ কিমান এনৰোলমেন্ট কিমান হয় উচ্চ শিক্ষাত হায়াৰ ষ্টাডিজত আৰু শুদ্ধ উত্তৰটো হ'ব 26.3% 29 নম্বৰ ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন কেতিয়া আৰম্ভ হৈছিল চনসমূহ চাই লওক অপচনত দিয়া আছে তো হৈছে এডুকেশ্যন শিক্ষা কনকাৰেণ্ট লিষ্টত আছে মনত ৰাখিব 28 নম্বৰ প্ৰশ্ন উচ্চ শিক্ষাত বৰ্তমান নামাঙ্কৰণ কিমান এনৰোলমেন্ট কিমান হয় উচ্চ শিক্ষাত হায়াৰ ষ্টাডিজত আৰু শুদ্ধ উত্তৰটো হ'ব 26.3% 29 নম্বৰ ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন কেতিয়া আৰম্ভ হৈছিল চনসমূহ চাই লওক অপচনত দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ব 1988 চনত 30 নম্বৰ প্ৰশ্নটো by which year the target is to reach 50% GER in higher education উচ্চ শিক্ষাত 50% 30 number by which year the target is to reach 50% GER in higher education GER হৈছে gross enrollment ratio উচ্চ শিক্ষাত gross enrollment ratio to নামাঙ্কৰণটো 50% লক্ষ্য লোৱা হৈছে আৰু কোন বৰ্ষলৈকে লক্ষ্যটো লোৱা হৈছে অপচন চাই লওক 2028 লৈকে 2030 লৈকে 2032 আৰু 2035 লৈকে টাৰ্গেটটো লোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2035 লৈকে অপচন ডি ইয়াৰ শুদ্ধ উত্তৰ আৰু নিশ্চয়কৈ আপোনালোকেও এইকেইদিন ৰিভিজন কৰি আছে যিমান সমূহ পঢ়িলে এতিয়ালৈকে সকলোবিলাক ৰিভিজন কৰক সকলোবিলাক প্ৰেক্টিছ কৰক নিশ্চয়কৈ সকলোৰে ভাল হ'ব শুভেচ্ছা থাকিলে আমাৰ ফালৰ পৰা বহুত নিশ্চয়কৈ সকলোৰে ভাল হওক আৰু যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব লক্ষ্য থাকক ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ